ৰাজপথত বানাক্ৰান্তৰ আৰ্তনাদ প্ৰাপ্য বিচাৰি ৰাজপথ অৱৰোধ বানপীড়িতৰ চৰকাৰ প্ৰশাসনৰ পৰা উপযুক্ত সাহায্য নোপোৱাৰ অভিযোগ ৰাজ্যত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি এইখনৰ পিছত সিখন গাঁও এতিয়া বুৰ গৈছে বলিয়া বানত ঘৰ বাৰী সকলো হেৰুৱাই পদপথতে আশ্ৰয় লৈছে বানাক্ৰান্তই চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰা হৈছে বান সাহায্য কিন্তু তাৰ মাজতে একাংশ বানাক্ৰান্তৰ অভিযোগ চৰকাৰ প্ৰশাসনে যোগান ধৰা নাই পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য আৰু তাৰ পাছতে ৰাজপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ আমি কি খাইছো কি কৰিছো কোনেও খবৰ লোৱা নাই এই দৃশ্য মঙলদৈ বানাক্ৰান্তই উপযুক্ত সুবিধা লাভ নকৰাৰ বাবেই এনেদৰে ৰাজপথলৈ ওলাই আহিল পুৰুষ মহিলা ৰাজপথ অৱৰোধ কৰি ক্ষোভত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ এইসকল বানাক্ৰান্তৰ অতি শীঘ্ৰেই বানাক্ৰান্তক উপযুক্ত সা সুবিধা প্ৰদানৰ দাবী প্ৰতিবাদকাৰী কলিয়াবৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব